এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে এটা ব্ৰেকিং নিউজ। হোজাই যোগীজানত প্ৰকাণ্ড অজগৰ সাপ উদ্ধাৰ। প্ৰায় 10 ফুট দৈৰ্ঘ্যৰ সাপটোৱে হোজাই যোগীজান ঠিকাদাৰ অঞ্চলত প্ৰায় ত্ৰাসৰ সৃষ্টি কৰি আহিছিল। স্থানীয় লোকে অৱশেষত হোজাই বন বিভাগক খবৰ দিয়াত উপস্থিত হৈ 10 ফুট দৈৰ্ঘ্যৰ অজগৰ সাপটোক উদ্ধাৰ কৰি শিলডুবি বিলত এৰি দিয়াৰ ব্যৱস্থা কৰে। পানী কিন্তু পোৱা নাই আৰু আমি 3:30 বজাত এটা আমাৰ ৰেঞ্জ অফিচাৰৰ ওপৰত খবৰ আহিল। তাৰপিছত আমাক ফোন কৰিলে, উঠা সাপ এটা ওলাইছে মানুহৰ ঘৰত। তাৰপিছত আমি গোটেই টিম গ'লোঁ। তাৰপিছত যাই এইটো উদ্ধাৰ কৰিলে। উদ্ধাৰ কৰি আনি আমাৰ হেণ্ডুবি বিলত আমি এৰিছোঁ, আমাৰ ৰিজাৰ্ভ এৰিয়া বিল। কিমান ফুট হ'ব এইটো? এইটো কমচে কম 10 ফুট হ'ব। 10 ফুট। 10 ফুট। কোনটো জেগাৰ পৰা উদ্ধাৰ কৰিছে আপোনালোকে? এই ঠিকাদাৰ বস্তি ৰেলগেট আছে তাতে, মানুহৰ ঘৰত। কি চাপ এইটো? অজগৰ সাপ। ৰিজাৰ্ভত এৰি দিলে এতিয়া? ৰিজাৰ্ভত এৰি দিলোঁ। ঠিক আছে।